নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, কেতিয়াবা আপুনি অনুভৱ কৰিছে নেকি যে বহুত পৰিশ্ৰম কৰাৰ পিছতো সফলতা হাতৰ ওচৰ পাওঁতেই হেৰাই যায়? চাকৰিত উন্নতি হওঁ হওঁ ৰৈ যায়, ধন আহিলেও টিকি নাথাকে, অথবা জীৱনত কিবা এটা ডাঙৰ পৰিৱৰ্তনৰ অপেক্ষাত আছে যদিও সেই সুযোগ আহি নাপায়। কিন্তু জ্যোতিষশাস্ত্ৰৰ মতে কেতিয়াবা মাত্ৰ এটা শক্তিশালী গ্ৰহৰ গোচৰে মানুহৰ জীৱনৰ দিশ সলনি কৰাৰ ক্ষমতা ৰাখে। আৰু এইবাৰ এনে এটা গুৰুত্বপূৰ্ণ গোচৰ হ'বলৈ গৈ আছে যিয়ে তুলা ৰাশিৰ বহু জাতক জাতিকাৰ কেৰিয়াৰ, ধন সম্পত্তি, সামাজিক সন্মান, পাৰিবাৰিক জীৱন আৰু ভাগ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে। প্ৰশ্নটো হ'ল, এই গোচৰে আপোনাৰ বাবে সফলতাৰ দুৱাৰ মুকলি কৰিব নেকি? নে কিছুমান ডাঙৰ সাৱধান বাণীও লৈ আহিব নেকি? আপোনাৰ বন্ধ হৈ থকা কামবোৰ আগবাঢ়িব নেকি? চাকৰিত পদোন্নতি বা নতুন সুযোগ আহিব নেকি? ধনৰ ক্ষেত্ৰত লাভ হ'ব নে খৰচ বৃদ্ধি পাব? স্বাস্থ্যৰ আৰু পাৰিবাৰিক জীৱনত কেনেধৰণৰ পৰিৱৰ্তন দেখা যাব? যদি আপোনাৰ ৰাশি তুলা ৰাশি, তেন্তে আজিৰ এই ভিডিঅ'টোত একেবাৰে শেষলৈকে নিশ্চয় চাব। কাৰণ আজিৰ এই ভিডিঅ'ত কেৱল সাধাৰণ ৰাশিফল নহয়, বৰঞ্চ সূৰ্যদেৱৰ কৰ্কট ৰাশিত গমনৰ ফলত আপোনাৰ জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত কি কি পৰিৱৰ্তন হ'ব পাৰে সেই বিষয়ে আমি বিস্তৃতভাৱে জানিবলৈ পাওঁ। ইয়াৰ লগতে ভিডিঅ'টোৰ শেষত মই এনে কিছুমান সহজ জ্যোতিষীয় উপায়ো জনাম, যিবোৰ পালন কৰিলে সূৰ্যদেৱৰ শুভ আশীৰ্বাদ লাভ কৰাৰ বিশ্বাস কৰা হয় আৰু অশুভ প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস কৰাত সহায়ক হ'ব পাৰে। গতিকে পলম নকৰি আহক, আৰম্ভ কৰোঁ আজিৰ বিশেষ আলোচনা। সূৰ্যদেৱ যিহেতু কৰ্কট ৰাশিত গমন, তুলা ৰাশিৰ জীৱনত আহিব নেকি ডাঙৰ পৰিৱৰ্তন? প্ৰিয় দৰ্শক, তুলা ৰাশিৰ বাবে কৰ্কট ৰাশি হৈছে দশম স্থান, যাক জ্যোতিষত কৰ্মভাৱ বুলি কোৱা হয়। এই স্থানত চাকৰি, ব্যৱসায়, সামাজিক প্ৰতিষ্ঠা, পদ মৰ্যাদা, চৰকাৰী কাম আৰু জীৱনৰ লক্ষ্যৰ সৈতে জড়িত। সূৰ্য এই স্থানত আহিলে মানুহৰ জীৱনত নিজৰ পৰিচয় গঢ়াৰ ইচ্ছা বাঢ়ি যায়। যদি আপুনি চাকৰি কৰি আছে, তেন্তে এই গোচৰে আপোনাৰ দায়িত্ব বৃদ্ধি কৰিব পাৰে। প্ৰথমে কামৰ চাপ অলপ বেছি অনুভৱ হ'ব পাৰে, কিন্তু এই চাপে পিছত সফলতাৰ কাৰণ হ'ব পাৰে। অফিচত জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ কাম লক্ষ্য কৰিব। বহুদিন ধৰি অপেক্ষা কৰি থকা পদোন্নতি, নতুন প্ৰজেক্ট বা দায়িত্ব লাভ কৰাৰ সম্ভাৱনা থাকিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকেও এই সময়ত ভাল সুযোগ লাভ কৰিব পাৰে। বিশেষকৈ চৰকাৰী চাকৰি, প্ৰশাসনিক কাম, বেংকিং, শিক্ষা, ব্যৱস্থাপনা আৰু নেতৃত্বমূলক ক্ষেত্ৰৰ সৈতে জড়িত জাতক জাতিকাসকলৰ বাবেও সময় তুলনামূলক শুভ হ'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, অহংকাৰ, খং বা তীব্ৰ প্ৰতিক্ৰিয়াৰ বাবে নিজৰ ক্ষতি নকৰিব। সূৰ্য আত্মবিশ্বাস দিয়ে, কিন্তু অতিমাত্ৰা আত্মবিশ্বাসে সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া জানো আহক, যিহেতু আমি কেৰিয়াৰ, আমি চাকৰিৰ দিশটো যিহেতু চালোঁ, চাকৰিৰ দিশ চোৱাৰ পিছত আমি কেৰিয়াৰৰ দিশ চালোঁ, এতিয়া আমি চাম যে ব্যৱসায় দিশটো। ব্যৱসায়ীসকলৰ বাবে এই সময়ত নতুন গ্ৰাহক, নতুন চুক্তি অথবা নতুন অংশীদাৰৰ সৈতে কাম কৰাৰ সুযোগ আহিব পাৰে। যদি আপুনি ধৰি লওক অনলাইন ব্যৱসায় কৰি আছে, বা ইউটিউব চেনেল আছে, ফেচবুকত আপুনি ব্যৱসায় কৰি আছে, বা ডিজিটেল মাৰ্কেটিং কৰি আছে, দোকান বা স্বাধীন ব্যৱসায়ৰ সৈতে জড়িত, তেন্তে নিজৰ কামত নতুন ৰূপ দিয়াৰ সময় আহিছে। কিন্তু ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে পৰিকল্পনা কৰক। কেৱল আনৰ কথা শুনি সিদ্ধান্ত নিদিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক যে ধন সম্পত্তিৰ দিশটো যদি চাওক, আয়ৰ নতুন পথ খুলিব পাৰে, বন্ধ হৈ থকা টকা ঘূৰি অহাৰ সম্ভাৱনাও আছে। কিন্তু সূৰ্যৰ এই গোচৰত সন্মান বজাই ৰাখিবলৈ বা পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰিবলৈ খৰচ বৃদ্ধি পাব পাৰে। সেয়ে বাজেট বনাই চলিলে লাভৱান হ'ব। যিসকলে বহুদিন ধৰি নতুন ঘৰ বা মাটি বাহন কিনাৰ কথা ভাবি আছে, তেওঁলোকে সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰক। প্ৰিয় দৰ্শক, পাৰিবাৰিক জীৱনো যদি চাওঁ, এই সময়ত পৰিয়ালৰ প্ৰতি দায়িত্ব বাঢ়িব পাৰে। পিতৃ বা জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক। ঘৰত সৰু সুৰা মতভেদ হ'লেও ধৈৰ্যৰে কথা পাতিলে সকলো সমস্যা সমাধান হ'ব পাৰে। জীৱনসংগীৰ সৈতে সময় কটাওক। ব্যস্ততাৰ বাবে সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব নিদিব। প্ৰেম জীৱন যদি চাওঁ, প্ৰেমত থকা জাতক জাতিকাসকলৰ বাবে এই সময়ত সম্পৰ্ক অধিক গুৰুত্ব দিব লাগিব। ভুল বুজাবুজি এৰিবলৈ খোলাখুলিকৈ কথা পাতক। অবিবাহিতসকলৰ জীৱনত নতুন চিনাকি আৰম্ভ হ'ব পাৰে, কিন্তু আপোনাৰ জলবাজি কৰি কোনো সিদ্ধান্ত নল'ব।
স্বাস্থ্য যদি চাওঁ অফিচৰ চাপ, অধিক চিন্তা আৰু কম বিশ্ৰামৰ বাবে ক্লান্তি, মূৰৰ বিষ, চকুৰ সমস্যা বা ৰক্তচাপৰ সামান্য উঠা নমা হ'ব পাৰে। প্ৰতিদিনে খোজ কাঢ়ক, সময়মতে টোপনি যাওক আৰু তেল মছলাযুক্ত খাদ্য কম গ্ৰহণ কৰক। ছাত্ৰ ছাত্ৰী যদি চাওঁ, এই সূৰ্যৰ যি আপোনাৰ প্ৰৱেশে এই সময়ত একাগ্ৰতা বৃদ্ধি পাব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে তেওঁলোকে অধিক পৰিশ্ৰম কৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট। এই গোচৰত কি কি সাৱধানতা ৰাখিব? খং নিয়ন্ত্ৰণ কৰক, কাৰ্যালয়ত কাৰো সৈতে অপ্ৰয়োজনীয় তৰ্ক নকৰিব। পিতৃ বা জ্যেষ্ঠ ব্যক্তিক সন্মান কৰক, যিকোনো নথি পত্ৰ পঢ়ি তেতিয়াহে স্বাক্ষৰ কৰক। অহংকাৰৰ বাবে সম্পৰ্ক নষ্ট নকৰিব। শুভ উপায় যদি চাওঁ, প্ৰতিদিনে সূৰ্য দেৱতাক আপুনি তামৰ পাত্ৰত পানী লৈ সূৰ্যদেৱক অৰ্ঘ্য দিয়ক। ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ 21 বাৰ আপুনি জপ কৰক। দেওবাৰে পাৰিলে আপুনি গুড়, ঘেঁহু, ৰঙা বস্ত্ৰ, ৰঙা এইখিনি বস্তু আপুনি দান কৰিব পাৰে শুভ ফল লাভ কৰিবৰ কাৰণে। মুঠতে ক'বলৈ গ'লে সূৰ্য যিহেতু কৰ্কট ৰাশিত এই প্ৰৱেশে তুলা ৰাশিৰ বহু জাতক জাতিকাৰ বাবে কেৰিয়াৰত উন্নতি, নতুন সুযোগ, সামাজিক সন্মান আৰু আত্মবিশ্বাস বৃদ্ধিৰ সময় হ'ব পাৰে। কিন্তু সফলতা কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে। সঠিক সময়ত সঠিক সিদ্ধান্ত, কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যই আপোনাক সফলতাৰ শিখৰত উপনীত কৰিব। প্ৰিয় দৰ্শক, কিছুমান বন্ধু বান্ধৱীয়ে মেছেজ কৰে যে আজি আপোনাৰ এইখিনি আমাৰ নাখাতে বা বিভিন্ন মতামত দাঙি ধৰে, কিন্তু মই এটাই ক'ব বিচাৰোঁ যে আজি আমি যিখিনি কওঁ সেইখিনি চন্দ্ৰ ৰাশিৰ ওপৰত ভিত্তি কৰি হয়। কিছুমানৰ এনেকাও আছে যে ডেট অফ বাৰ্থেই মনত নাই, অৰিজিনেল আপোনাৰ তেখেতৰ চন্দ্ৰ ৰাশিৰ ওপৰত নামেই নহয়, তো তেখেতসকলৰ হ'ব পাৰে আপোনাৰ নাখাটিবও পাৰে, কোনো ডাঙৰ কথা নহয়। কিন্তু চন্দ্ৰ ৰাশিৰ ওপৰত যিখিনি আজি গ্ৰহৰ সংযোগে যিটো আপোনাৰ ঘটিবলৈ গৈ আছে তাৰ ওপৰতে আমি যিহেতু আলোচনা কৰোঁ। যদি আপুনি তুলা ৰাশিৰ জাতক জাতিকা হয় তেন্তে কমেণ্ট বক্সত জয় সূৰ্যদেৱ আপোনালোকে কমেণ্ট এটা কৰিব। আৰু প্ৰিয় দৰ্শক, এই আছিলে যিহেতু আপোনাৰ সূৰ্যদেৱৰ আজি আপোনাৰ যি কৰ্কট ৰাশিত যি প্ৰৱেশ হ'বলৈ গৈ আছে আৰু সেই প্ৰৱেশে তুলা ৰাশিৰ জীৱনত কিনো পৰিৱৰ্তন হ'ব পাৰে তাৰ ওপৰত আমি যিহেতু দাঙি ধৰিলোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ পৰিয়ালবৰ্গ, বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে ৰাশিফলৰ ভিডিঅ' পাবৰ কাৰণে, বিভিন্ন আজি জ্যোতিষৰ আজি এনেকৈ গ্ৰহ গোচৰৰ আজি ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।